আহিলো আহি অলপ দমচনো লাগলো কাজিয়া চাজিয়াও লাগলো আৰু কিছুমান কাম কৰিলো নকৰিব লগা কাম কৰিছো বাৰু যিয়ে নহওক আৰু যিমানখিনি পাৰো সেলিব্ৰিটি হাউসক সাপোর্ট কৰি যাম আৰু সিজন 2 যাতে আৰু ধমাকা হয় একদম সিস্টেম মোৰ যেটো ফাৰ্স্ট এক্সপেৰিয়েন্স ভাল লাগিলে আৰু আগুৱাই যোৱা এনেকুৱা আৰু সিজন আৰু এটা পাম বুলি আশা ৰাখিছো অসমৰ পৰা যাই পেলাই বলিউড যাব মানে এটা সৰু লেভেলৰ পৰা মানুহে যায় ওপৰত যায় গতিকে কেতিয়াও মানে ডিমোটিভেটেড হ'ব নালাগে বিয়াৰ উচুৰ কজি ফুলে ও মাই গড কি এই এৱাৰ্ডটো ললে গোটে সেলিব্ৰিটি হাউসৰ যিমান কন্টেস্টেন্ট আছিল লগতে টিম যিমানে সাপোৰ্ট কৰিছে গোটে অসমবাসী ৰাইজ সবৰে এইটো এৱাৰ্ড আকলাই মন নহয় দেই হেল্ল' মাইক টেষ্টিং আশা কৰোঁ সকলোৱে ভালে আছে কোট চুট মাৰিছোঁ কাৰণ মই আজি ফাৰ্ষ্ট টাইম লাইফত কোট পিন্ধিছোঁ আপোনালোকে যদি মানে বিশ্বাস কৰে লাইফত কোট পিন্ধি পোৱা নাই সেনেকা কাৰণ তেনেকুৱা যে কোনো এনেকুৱা অনুষ্ঠান অহাৰ আছিল য'ত মই কোট পিন্ধিম কাৰণ মই হাফ পেণ্ট গেঞ্জি মাৰি মানে পাৰফেক্ট কম মানে মই বিয়াতো আনকি হাফ পেণ্ট আৰু গেঞ্জি মাৰি যাই পাইছোঁ আজি আমাৰ চাইনিং অফ হ'ব চটু বছ আৰু আমাৰ এই চেলিব্ৰিটি হাউচ 2024ৰ ইমান ছাকচেছফুলি ধুনীয়া কৰি গোটেই শ্ব'টো অৰ্গেনাইজ কৰা গ'ল আমি গোটেই লগৰখিনি মিলি কিনে কৰি লৈ পেলাই আমাৰ আছে অৰিন্দম ভাই এইবিলাক অৰিন্দম মই এটা ফোনত আমি আলোচনা কৰি সেই ফোনৰ পৰা আহি যে দা ভিলা পালোঁ আৰু দা ভিলাত আজি আমি এই শ্ব'টোৰ খতম কৰিব গৈ আছোঁ প্ৰথমতে আমাৰ গোটেইখিনি কণ্টেষ্টেণ্ট হওক বা ঠাইখিনি আহি গৈছে প্ৰথমতে জেগাখিনি আপোনাক চিনাকি কৰি দিছোঁ ইমান ধুনীয়া ঠাই অ'কে অকণমান ব্লগিং মানে ফৰ্মত আহি গ'লোঁ যিহেতু বহুত দিন ব্লগ বনোৱা নাই আমাৰ এইফালে ৰাহুল পাই আহিছে ৰাহুলে ধুনীয়া গান চান গাব বাকী আমি যিমান পাইছোঁ আজি মানে ইহঁতক মেখেলা চাদৰ কৈছিলোঁ বাট ই মেখেলা চাদৰ নিপিন্ধিলাক মানে এই পিন্ধিলাক এইফালে আমাৰ জুনাইট এটা আহি পাইছে জুনাইট এইফালে আমাৰ ৰাকেশ ভাই যোনে আমাৰ থামনেল মজাকে একদম এই যে থামনেলবিলাক দেখিছে আপোনাক কৈছে বহুতে কোনে বনাইছে আৰু থামনেলবিলাক আমাৰ ৰাকেশে বনাইছিল এতিয়া আমি শ্ব'টোৰ ভিতৰত গৈ আছোঁ আপোনাক দেখাবৰ কাৰণে দা ভিলা গুৱাহাটীত ধুনীয়া এটা ঠাই বহুতে চিনিয়ে পায় তো সেইটো চাইডে নাযাওঁ অলপমান এইটো চাইডে আচল মানুহ আছে আমাৰ লগত এফালে আছে আমাৰ লগত একদম বিখ্যাত তেলচুৰা ভাই কি ক'বা এই বইৰা আজি আহি ভাল লাগিল আৰু ভাই মানে তামোলপুৰ পাইছে ইমান মানে ধন্যবাদ আৰু আমাক আহি কিনে খাওক আহিবাই লাগব বাকী শালমন অলপ বেছিকৈ ওলছে এই নহয় মানে কি শালমনটো ওলবা লাগে এটা সময়ত কাৰণ সেইটো এটা প্ৰকৃতিৰ এইটো এটা কি বুলি কয় সেইটো প্ৰকৃতি নহয় সেইটো প্ৰচেছ বহুত থাকে আমি জানো ইয়াৰ ক'ব নালাগে আপুনি এইটোতো আমাৰ কণ্টেষ্টেণ্ট আমাৰ চেহেৰা বেয়া হয় নমস্কাৰ কিন্তু আজি মই দেখাত হেণ্ডচাম যেন লাগি আছে কাৰণ দুজনী ধুনীয়া ছোৱালীৰ মাজত বহি আছোঁ মানে ঠাণ্ডা দিনতো ফিলিংছ হট মানে বাকি কি ক'বা কেনেকুৱা লাগিল আজি বহুত ভাল লাগিছে যদি মই ফাইনেললৈকে থাকিলে ভাল লাগিল হয় বাট মাহিৰা বা ৰিতেশৰ কাৰণে ভাল লাগি আছে আৰু কংগ্ৰেচুলেশ্যনছ থাকিল সিহঁতৰ কোনেবা জিকে এতিয়া মাহিৰা বা পাইছে তোমাৰ ভোটিঙৰ হল কমেন্টৰ আৰু এন্টাৰটেইনাৰ হিচাপে পাইছে ই আচ্ছা ৰানাৰ্ছ আপ আছে ফকলাণ্ড আচ্ছা একদম সে বঢ়িয়া আৰু ভাল লাগিছে বহুত এৱাৰ্ড নাপালেও এক লৈ যাম বিৰাট ভাল লাগিছে চিনাকি মুখবোৰ চাই বহুত হঠাৎ লগ পাইছো চবকে মানে এইবোৰ কি ৰোমান্টিক হৈ গৈছে যে এই কথা কওঁতে মুখখন দেখাই দিয়া কেমেৰাত তোমাৰ মুখখন দেখা নাপায় চাবৰে মুখখন দেখাই দিয়া হৈ গৈছে ভাল লাগিছে ধ্ৰুৱ মানে মানুহটো চেনি দি থাকোঁতে সেনেকৈ নহ'লে ফাইনেল গেল হয় এইফালে আমাৰ লক্ষীদা মোৰ চিটটো ধ্ৰুৱাই মাৰব যেন লাগি আছে সদায় সেইকাৰণে আৰু বাকী আমাৰ ৰিতেশ মানে বহুত ভাল লাগে যে মোতকৈ আগে আহি পাইছে ভাই থেংক ইউ আৰু ক'ৰ পৰা আহিছে জানে নাই দিল্লীৰ পৰা গুজৰাটৰ পৰা আপোনাৰ আমাৰ দাদাৰ নাম নয়নদা আছিল নয়নদা একদম মনৰ মানুহ জানো কিন্তু ভাল লাগিল বাকী এটা কথা ভাল লাগিছে যে চবতকৈ হায়েষ্ট এণ্টাৰটেইন কৰিছে গোটেই শ্ব'টোত চবতকৈ হায়েষ্ট কমেণ্ট আছে এহেঁতৰ আৰু গোটেই মই যদি একদম মানে জেনুইনলি কওঁ শ্ব'টোত আমি যিমানখিনি কষ্ট কৰিছোঁ ইও আমাক এনেকুৱা নহয় যে কণ্টেষ্টেণ্ট হিচাপে লাগি আছে নিজৰ ভাই লগৰ হিচাপত লাগি দিছে এনেকুৱা নহয় যে মই কণ্টেষ্টেণ্ট মই এনেকৈ থাকিম সেনেকুৱা নহয় ই বহুতখিনি লাগি দিছে আমাক তো সেইটো কাৰণে বহুত ধন্যবাদ ৰিতেশ ভাই আজি বঢ়িয়া কৰি আমি চেলিব্ৰেশ্যন কৰিম আৰু আজি দিল্লী যাবা নেকি তুমি আজি দিল্লী যাম 8:30 ফ্লাইট মানে আমাৰ কাৰণে আছো তুমি এইটো কাৰণে তোমালোকৰ কাৰণে আছে বাকী তুমি কি ক'বা তোমাৰ লগত আছে তোমালোকৰ কাৰণে ৰখি আছে 8:30 বজাত প্লেন আছে গুচি যাব চাৰে আৰু আহিব তোমাৰ লগ কৰিবৰ কাৰণে কিন্তু তোমালোকৰ কাৰণে আজি আহিছে চেলুট দেখ আপোনাক 100% চেলুট দিছোঁ মই এইফালে মই একবাৰিম কি এইবিলাক যোগাৰ পাতি গোটেই ৰেডি নেকি যোগাৰ পাতি ৰেডি এনেকৈ আমি মাৰি দিম নেক্সট মিলিয়নাৰ অফ গুৱাহাটী ভাল বহুত ভাল লাগিছে চাইছোঁ গোটেইকেইটা এপিছড চাইছোঁ মই আৰু বহুত ভাল কাম কৰি আছে ধীতি মানে এতিয়া তো আগুৱাই যাওক ভালকৈ যাওক গোটেইখিনি আজি লাষ্ট ডে হয় আমি আৰু এটা চিৰিজ এক্সপেক্ট কৰোঁ চেলিব্ৰিটি হাউচৰ গোটেইখিনি ভালকৈ যাওক সেইটোৱে কামনা কৰিম আৰু থেংক ইউ এতিয়া আমি শ্ব'টো আৰম্ভ কৰোঁ এইটো চাইডে প্ৰথমতে এইখিনি দেখাই দিওঁ ৰ'ব আহক
মানে এইটো মঞ্চ টাইপ সেনেকুৱা ইমান এটা সেয়া নহয় বাট তথাপিতো ইয়াতে যদি চাওঁ গোটেইখিনি দিয়া গৈছে আমাৰ লগৰ চগৰ লগা গৈছে থালি 99 কাণ্ট্ৰি গাৰ্লছ হওক বা এইফালে মাইফিট নিউট্ৰিশ্যন যিমানখিনি আছে চবৰে পোষ্টাৰ লগাই গৈছে আৰু আমাৰ এইফালে আছে চেলিব্ৰিটি হাউচ এতিয়া ধৰক 5 মিনিটমান পিছতে এতিয়া আমাৰ শ্ব'টো আৰম্ভ হৈ যাব আৰু এই শ্ব'টো যেনেকৈ আমাৰ ফাৰ্ষ্ট টাইম আছিল আমাৰ গোটেইখিনি এক্সপিৰিয়েঞ্চ তাৰ কাৰণে আমি এটা ট্ৰাই কৰিলোঁ যে দুটা কৰি বিভাজন কৰোঁ আৰু আমি এটা এপিছ'ড কৈছিলোঁ যে কমেণ্টত যাৰ চবতকৈ ৰিয়েকশ্যন বেছি আহে বা যোনে এণ্টাৰটেইন কৰে তেওঁ এটা উইনাৰ থাকিব তাৰপিছত ভোটিঙৰ পৰা এটা উইনাৰ থাকিব আৰু এটা ৰানাৰ্ছ আপ থাকিব ৰানাৰ্ছ আপৰ অকণমান অসুবিধা হ'ল তেওঁৰ মানে তিনিচুকীয়াত আছিল অকণমান প্ৰগ্ৰেম এটাৰ কাৰণে সেইটো কাৰণে মানে ফকলেণ্ড আহিব নোৱাৰিলে বাট আমাৰ ৰিতেশ ভাই আৰু আমাৰ মাহিৰা বা আহি মাহিৰা আহক এইফালে আমাৰ মাহিৰা বাক বহি ৰৈছিলোঁ আহক বাকী ৰেছপন্স বহুত বেছি ধুনীয়া আৰু ভোটিঙৰ ফালৰ পৰাই মই লিখি দিছোঁ ভোটিং হায়েষ্ট ভোটিং মাহিৰা ব্লগছ কি ক'ব আপুনি কওক কি ক'ম মই তাৰমানে কোনোবা কৰবাদি ভাষা নোহোৱা হৈ গৈছি তাৰমানে সঁচাই মই আচৰিত যে মোক ইমান ভাল পায় তাৰমানে কোনোবা কৰবাদি জীৱনটোত সেনেকুৱা ভাল পোৱা পাৰ্চন পোৱা নাছিলোঁ যে ইমানে যে মোক ভাল পাব মই ভাবাই নাছিলোঁ তাৰমানে কলেজ লাইফত স্কুল লাইফত আছিলোঁ বেক বেঞ্চাৰ তাতে মানুহ নজৰতে নাপাৰোঁ হয়নে নহয় ভাল বেয়াটো আহিয়ে নপৰে হয়নে নহয় পঢ়াটো ইমান এক্সপাৰ্ট নাছিলোঁ যে ইমান কোনোবাই ভাল পাব বা ছাপৰ্ট কৰিব কিন্তু ছ'চিয়েল মিডিয়াৰ মানে প্লেটফৰ্মখনত মোক ইমানে মৰম দিছে মই সঁচাই আচৰিত দেই বহুত ভাল লাগছে মোৰ আৰু মই নিজিকো উইনাৰ হৈছোঁ বাৰু উইনাৰ তথাপিও তাৰমানে নহ'লেও কথা নাছিল যিখিনি ভোট মই পাইছোঁ মোৰ কাৰণে বহুত তাৰমানে যথেষ্ট হৈ গৈছে আৰু তাৰমানে সঁচাই মানে প্ৰুভ হৈ গৈছে মোক যে মোক পাব্লিকে বহুত ভাল পায় সেইটো কাৰণে আমাৰো বহুত বেছি ভাল লাগিছে আৰু আমি কৈছিলোঁ এটা এপিছ'ডত যে এটা কমেণ্ট ছেকশ্যনৰ পৰা এটা এণ্টাৰটেইনাৰ হিচাপে এটা উইনাৰ থাকিব ৰানাৰ্ছ আপ থাকিব আৰু দুটা উইনাৰ থাকিব তো এটাতো তুমি আমাৰ এণ্টাৰটেইনাৰটো ৰিতেশ সি এনেও এণ্টাৰটেইনাৰ আছিল ন একদম চেলিব্ৰিটি হাউচ তাৰমানে সি হিলে দিছিল একদম বেষ্ট এণ্টাৰটেইন বহুত ভাল লাগিছিল তাৰ কাৰণে মানে বহুতেই ভাল লাগিছিল চবৰে কাৰণে কিন্তু সি চবতকৈ বেষ্ট এণ্টাৰটেইনাৰ সি আছিল চেলিব্ৰিটি হাউচ সকলোৱে চিনি পায় আমাৰ কৰণ তেলচুৰা ইয়াত অহাৰ কাৰণে তোমাক বহুত ধন্যবাদ তেলচুৰাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হেৰি মানে আৰু ভাই তুমি ইমানখিনি ইমান হেৰিৰ পৰা ইমানখিনি আগবাঢ়ি গৈছা সেইটো কাৰণে একদম কংগ্ৰেচুলেশ্যনছ ভাইক আৰু নিজে এজন পাৰ্টিচিপেণ্ট মানে এজন কণ্টেষ্টেণ্ট হৈ কিনে বহুত মানে বেছি প্ৰাউড ফিল কৰিছোঁ আৰু যিমান কণ্টেষ্টেণ্ট আছে বাকী লগ পাইছোঁ ছ'চিয়েলাইজ হ'ব পাৰিছোঁ সেইটো কাৰণে বেছি ভাল লাগিছে আৰু ছিজন 2 যাতে আৰু ধামাকা হওক সেইটো কাৰণে আৰু আশা কৰিছোঁ বহুতে কৈছে যে ধৰি লোৱা চেলিব্ৰিটি নহয় কিবা কিবি কৈছে সেইটো মানে আমিও নহ'ব আমি নিজৰ কোনো চেলিব্ৰিটি আমিও নহয় চেলিব্ৰিটি আজিলৈকে কিন্তু মানে তুমি যিটো কনচেপ্ট ওলাইছা কনচেপ্টটো হিচাপত ভাল লাগিছে পিছলৈকে যাতে ইয়াতকৈ ভাল আৰ্টিষ্ট হওক ছিংগাৰ হওক তেখেতসকলকো মাতিব পাৰা কি ক'বা ভুল ভাল আমাৰ কেনেকুৱা কি পালা ভুলটো ষ্টাৰ্টিংটো ক'ব গ'লে তুমি এইখিনি বয়সত ইমানখিনি এটা ভাবিছা যে অসমৰ এনেকুৱা এটা শ্ব' আনো সেইটো চবচে ডাঙৰ কথা আৰু নিগেটিভ কমেণ্টছবোৰক এটা কথাই ক'ম মানে ঘৰত বহি কমেণ্টছ দিয়া আৰু কাম কৰাৰ মাজত বহুত পাৰ্থক্য থাকে চ' তুমি আগুৱাই যোৱা তোমাৰ পথত নিগেটিভ সেইবোৰ ইগন'ৰ কৰি পজিটিভটো কৰি তুমি যিমানখিনি এইটো বয়সত কাম কৰিছা মোক পাৰ্চনেলি মোক ফোন কৰি তোমাৰ কথা কৈছে ভাল লাগিছে শ্ব'টো চাই আৰু যিমান নিগেটিভ কমেণ্টছ আছে সেইবোৰ মই একদম গুৰুত্ব দিয়া নাই একচুৱেলি কোনো গুৰুত্ব দিব নালাগে কাৰণ নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম এই শ্ব'টো আৰম্ভ হৈছে আৰু মই ভাবোঁ যে চবেই ছাপোৰ্ট কৰিব লাগে না কি কপি কৰা মানে এইটো নহয় যে আমাৰ কিবা কপি কৰিছে অসমত সেইটো এটা ইনস্পিৰেশ্যন লৈ পেলাই আমাৰ অসমত কনচেপ্টটো বনোৱা হৈছে সেইবাবে মই ভাবোঁ যে তুমি যিখিনি কৰিছা আগুৱাই যোৱা সেইটোৱে কামনা কৰিছোঁ একদম বহুত ধন্যবাদ প্ৰগ্ৰামৰ মাজে একবাৰ দুবাৰ দেখাও দিব লাগিব নে কি কয় মাহিৰা বা প্ৰগ্ৰামৰ মাজে দুই একবাৰ দেখাও দিব নিশ্চয় বাপা আৰে মই জিকছোনে মোৰ ডাউট আছে মোৰ ডাউট আছে কিন্তু মই জিকছো নে নাই মই গম নাপাওঁ দেই মই বাপা আৰু ষ্টেজত নুঠক লাগি বিশ্বাস নকৰোঁ এইফালে ৰিতেশ আছে আৰু এটা ছাছপেন্স থাকক হয় না গোটেইখিনি কৈ দিব নালাগে বাকী নবীন দা কেনেকুৱা এটা ভিডিঅ' এমাত্ৰ ৰিভিউ ল'লো হয় ভাল লাগিছে আহি পিনে আৰু তুমি কৰি থাকা যেনেকৈ পাইছা একদম এক্সিলেণ্ট মানে বহুত ধুনীয়া তাতে বাৰু এটা ৰিভিউ দি ল'ম মই ইয়াতে এটা সৰুকৈ মানে অডিয়েঞ্চৰ কাৰণে মানে আমি ফাৰ্ষ্ট টাইম আমাৰ অসমত মানে এনেকুৱা এটা শ্ব' আমি উপভোগ কৰিব পাৰিছোঁ মানে ভাইটিয়ে মানে সঁচাই বহুত সাহস কৰি পেলাই এইটো প্ৰগ্ৰেম কৰিছে
আৰু গতিকে আৰু আগুৱাই যাওক এটোটো সেশন 1 হয় আৰু নেক্সট আহি আছে 2 গতিকে ইয়াতকৈ আৰু ভাল প্ৰগ্ৰাম আপোনালোকে মানে উপভোগ কৰিব পাব থ্যাংক ইউ কি কবা বাপৰে বাপ আহি কি মজা লাগছে মই কি কম ক'ত আছো মই ভাবিবই পৰা নাই মানে হয় চাইছো কেৱল মানুহে মানুহ এটা খাং হয় মানুহ ওই জায়গাটো ডেঞ্জাৰ জায়গা বাপৰে বাপ তেলচুৰা আছে মই তেলচুৰা দিছো কি কবা এই মজা লাগছে আৰু নেক্সট বাৰ আইবা চেষ্টা কৰিম এইবাৰে কৈছিলো এবাৰ প্ৰব্লেমৰ কাৰণে আইবা নললো কিন্তু নেক্সট বাৰ ট্ৰফিটো লিবা চেষ্টা কৰিম আৰু মজা লাগছে আহি একদম বঢ়িয়া লাগছে একদম থৌগা আমাৰ তাতে সকলোতে এনেকুৱা প্ৰগ্ৰাম আছে আৰু তোমাৰ অসমৰ পৰা যাই পেলাই বলিউড যাব মানে এটা সৰু লেভেলৰ পৰা মানুহে যায় ওপৰত যায় গতিকে কেতিয়াও মানে ডিমোটিভেটেড হ'ব নালাগে তাৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিছো মেইনলি যিসকলে আমাক হেল্প কৰিছে আমি যাক আমাৰ এছ'চিয়েট পাৰ্টনাৰ বুলি কওঁ থালি 99 নবীন ভাই আজি বহি আছে ইমান ধুনীয়াকৈ আমাক হেল্প কৰিছে লগতে মুফতি নিউট্ৰিচন লগতে ডিটিপি কৰ্নাৰ সকলোকে আমি আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু আগন্তুক দিনতো যাতে আমি তেওঁলোকৰ পৰা সহায় সহযোগিতা পাওঁ তাৰে কামনা কৰিছো লগতে সেলিব্ৰিটি হাউস উইল বি লিভ লং এন্ড উইল বি উইন থ্যাংক ইউ আৰু ভোটিঙত যদি হাইয়েষ্ট ভোটিঙৰ ফালৰ পৰা কওঁ আমাৰ মাহিৰা বাই হাইয়েষ্ট ভোটিং পাইছিল আৰু এটা হাততালি দিব লাগে সকলোৱে মাহিৰাক মই এটা আহিব অনুৰোধ জনাইছো মাহিৰা প্ৰায় 2 দিনত 7,500 ভোট পাইছে যেনেকে মাতলে আহিলো আহি অলপ দমচনো লাগলো কাজিয়া চাজিয়াও লাগলো আৰু কিছুমান কাম কৰিলো নকৰিব লগা কাম কৰিছো বাৰু যিয়ে নহওক ইমানে পাব্লিকে মোক মৰম দিছে অসমৰ ৰাইজে মই আচৰিত হৈ গৈছো মোক ইমানে ভাল পায় মই তাৰমানে ভাববে নোৱাৰো যে সঁচা মোক ইমান ভাল পায় মানে কিবা বেলেগে আচৰিত তাৰপিছত তাৰমানে ফাইনেলিষ্টত পहुঁচি গেলো ফাইনেলিষ্টত পहुঁচি ভোটিঙত ইমানে ভোট পাই গেলো এতিয়াহে মই গম পালো মই বোলে 7,500 ভোট পাইছো সঁচা আচৰিত দে এই অল ক্ৰেডিট গৈছো মানে গোটেই অসমবাসী ৰাইজ যিমানে মোক ভাল পায় চবকে আৰু লগতে সেলিব্ৰিটি হাউসৰ টিম আৰু এইফালে আমাৰ সেলিব্ৰিটি হাউসৰ ভোটিং সেকশনৰ ফালৰ পৰা উইনাৰ গৈছো মাহিৰা ব্লগছ মই উইনাৰ হিচাপত এই এৱাৰ্ডটো লোৱা নাই গোটেই সেলিব্ৰিটি হাউসৰ যিমান কণ্টেষ্টেণ্ট আছিল লগতে টিম যিমানে ছাপোৰ্ট কৰিছে গোটেই অসমবাসী ৰাইজ চবৰে এইটো এৱাৰ্ড আখলাই মন নহয় দেই চবৰে চবেই লৈছে মই এখন হাতে দি লৈছো কিন্তু চবৰে হাত আছে ইয়াতে জড়িত ও আকলা আকলা কি কৰে ইয়াতে কিবা খাও আকলা আকলা খাই আছে নেকি আমাৰ মেইন কথা আমাৰ এটা মিস্ট্রি বক্স আমাৰ বাহিৰত আছে অলৰেডি আৰু এটা মিস্ট্রি এৱাৰ্ড এটো হ'ল 12,000 কেছ এটো আমাৰ ৰিতেশ ভাইৰ কাৰণে ওকে এটো প্ৰথমতে খুলি লওয়া দুটা লয়া এতিয়া মই এপিসোড দিও তেতিয়া কি হয় 5 মিনিটত আমরা 10টা 20টা করে একেলগে রিফ্রেশ করে কমেন্ট আছে বাকি রিফ্রেশ হেতু কি মানে কিবা বেলেগ সিস্টেম মানে মই ইয়াত এটা কথা কওঁ অনলি কন্টেস্টেন্ট হয় মই আগৰ পৰা বন্ধু হয় তো সেই হিচাপত মই কথাটো কম যে এই আমাৰ অসমৰ পৰা নয়ডা লগে এই শ্ব'টো মানে টানিছে আৰু মানুহই দেখাইছে যে চা আমাৰ অসমত বনাইছে সিস্টেম একদম সিস্টেম বাকি বন্ধু কি কবি তই কও এইটো তো মোক আগৰ পৰা গেইটোৰ পৰা জানা কিবা ভালকে কও কিয় কৈ থাকা ভালকে কৈছো ফাৰ্ষ্ট টাইম অসমত বহুত প্ৰাউড কৰিছো তোৰ ফ্ৰেণ্ড হিচাপত আগৰ পৰাই গেটৱেৰ পৰাইতো জানোৱে তোক আগুৱাই যা সদায় আছো বাকি লদা কি কম মই তোক সদায় মানে শুভেচ্ছা আছে আৰু যেটো কাম কৰিছা এইটো নেৰিবি সিজন কৰি যা আমি থাকো এটা সিজনত আপনিও থাকিব লাগিব মাহি যাম অসুবিধা many minutes later ভিডিওটো আৰু শ্ব'টোৰ শেষলৈকে আমি উপস্থিত হৈছো আৰু এতিয়া আমি মিস্ট্ৰি বক্সটো খুলি মিস্ট্ৰি বক্সটো এইটো হ'ল আমাৰ মাহিৰাবাৰ তো মাহিৰাবাৰ নিজে খুলিলো ভাল হ'ব ভিডিওটো কৰি দিছো দিয়া তুমি নিজে খোলা আনবক্সিং এটা কিবা যি আছে ভাল বস্তুৱে থাকব মোৰো আশা আছে বাৰু ভাল থাকাৰে আশা আছে বেয়া বস্তু নাছে আমি আমাৰ ফালৰ পৰা এটা কথা কৈছো এটো তোমাৰ লাগতিয়াল তোমাৰ লগত তোমাৰ ব্লগৰ লগত লাগতিয়াল বা তোমাৰ নিজৰ দৈনন্দিন জীৱনৰ লগত লাগতিয়াল বাকি আৰু নকও বাকি আমি একো নকও কি ক দিয়া বাৰু যিয়ে নহক বিসমিল্লাহ বুলি খলো আৰু নেকি বিসমিল্লাহ কি হেৰি খলো
কি দিছে নবীনে জানে কিন্তু নবীনে জানো ভালকে খালি 99 ৰ তাতে হেৰি চাৰি হে দি থৈ দিছি এম্বাজি কুপন ক'ত চাত দি চাবি খুলবা আৰু কুপন দি থৈ দিছি এই হাতিয়াৰ বেয়াৰ উসুৰ কজি খুলে ও মাই গড কি এটো খুলি দিয়া এটো মাইক্রোওয়েভ ওয়াও মাই গড যেতে বায়ে খানা সানা বনাই থাকে ভিডিও দেখি রে কয় না হ্যাঁ গরম করতে থাকবে ঠান্ডার দিনত থ্যাংক ইউ দে থ্যাংক ইউ আৰু থ্যাংক ইউ গোস্তো আমাক নহয় আমাৰ নবীন থ্যাংক ইউ নবীন দা থ্যাংক ইউ সো মাচ গাইজ এটো হৈছে মাইক্রোওয়েভ এইয়া মজা বস্তু বনে খা আরে কথা খুলিছো ওরা ফুলু অফিসারকে বেলেগু রাখতে পারে মাইক্রোওয়েভ না মাইক্রোওয়েভ নেকি বেলেগু বেলেগ নহয় না মাইক্রোওয়েভ এটো যদি না হয় বলে এ হয় সাবানো দাও আরে মাইদাবা এটো কি হয় এটো খানা গরম কৰি খাওয়ায় আমো খা নিশ্চয় বঢ়িয়া মজা সঁচা বহুত ভাল লাগছি নাম্বার 2 মিস্ট্রি বক্স নহয় এটা সৰুকে মিস্ট্রি কাগজ আছে বাট হেতু এৱাৰ্ড হেতু আমাৰ ইয়াতে মানে অনলাইন কৰা গৈছে বাট তুমি একবাৰ চেক কৰিছো তোমাৰ মানতে অনলাইন কৰা গৈছে কি আছে খুলিছো অনলাইন কিবা ফটো নেকি প্ৰপোজাল আইছে 12000 ও মাই গড সো হেই তোমাৰ কি কয় ভাল লাগিছে দিছা থ্যাংক ইউ সো মাচ মই ৰেসপেক্ট কৰিছো কিন্তু তোমাৰ সেকেন্ড সিজনটো আৰু ধামাকাওক হেতু মোৰ ফালৰ পৰা মই তোমাক এটো ৰিটাৰ্ন কৰি দিম না হেতু আমাৰ ফালৰ গিফট কৰা গৈছে এটো মোৰ ফালৰ পৰা দিম যাতে সেকেন্ড সিজন আৰু এটো ইউটিলাইজ কৰিব পাৰা বেলেগ বস্তু নহয় সেকেন্ড সিজনত যাতে ইউটিলাইজ কৰে এটো মোৰ ফালৰ পৰা তোমালোকৰ থাকিব ভেৰি গুড ইনিশিয়েটিভ থ্যাংক ইউ তোমালোকৰ বাট মই কৈছো ন এটো সেকেন্ড সিজন ইউটিলাইজ কৰা ধামাকা কৰা আৰু আহিম সেকেন্ড সিজনত একদম আজি হে কাইলৈ নেক্সট লগ পাম সবে আমি সোশ্যাল হৈ থাকিম কন্টাক্টত থাকিম বাকি এন টাইম আমাৰ বক্স হতান নিচিনা ই ভাই স্টার্টিং দের পৰাই মই মানছো কিন্তু ই ভাল সরি ভাল তো হৈ গেল ই মানে এটু ডাঙি আছে আমাৰ ৰঙিয়াৰ পৰা ভাই সেলুট আমাৰ লগত ৰাহুলে গোটেইখিনি আজি সহায় কৰিছে ঠাইখিনি সিলেক্ট কৰা হওক কি হওক সুমন দা আৰু ই ভাই পাৰফেক্ট মানুহ আপোনালোকে মানে গান চান যদি কাবাক লাগে মানে গাবাক লাগি হওক বা প্ৰগ্ৰামত হওক ৰাহুলক কন্টেক্ট কৰিব নেকি ৰাহুল কাশ্যপ না বাকি এতিয়া মৌ সাইনিং অফ কৰো আমাৰ চটু বছৰ পৰা সিজন 1 ৰ পৰা বহুত থ্যাংক ইউ বহুত সকলোকে ধন্যবাদ আজিৰ ভিডিওটো মই ভালকে বনাব পাৰা না কাৰণটো এইটোৱে যে মানে সব মই একে ভিডিও বনাই থাকিলে নহয় কাৰণ এটা প্ৰগ্ৰাম পাতা গৈছে প্ৰগ্ৰামটো ভালকে কমপ্লিট কৰিব লাগিব সো হেতু কাৰণে আমি ইমান বেছি হে কৰি থকা নাই নৰমালি কৰিলো কামখিনি এন্ড থ্যাংক ইউ সো মাচ বহুত ধন্যবাদ